প্ৰস্তুতি সম্পূৰ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ ধ্বনি উঠিছে আৰু সমান্তৰালভাৱে আমি যদি এই মুহূৰ্তত কওঁ কাইলৈৰ পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব যোৰহাটৰ এৰালতলি পথাৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। মই গোটেই পৰিৱেশটো প্ৰথমতে দেখুৱাইছোঁ। ইতিমধ্যে ভকত বৈষ্ণৱৰ সোঁত বৈছে এই যি সমন্বয় ক্ষেত্ৰ এই ক্ষেত্ৰলৈ আৰু সকলো কাম ইয়াৰ যি প্ৰাৰম্ভিক কাম কাজ দীৰ্ঘদিনীয়া প্ৰস্তুতি এই সকলোবিলাক সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে সকলো আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো আই বাপ সমস্ত এতিয়া ভকত শুশ্ৰূষাৰ বাবে সাজু হৈছে। এই মুহূৰ্তত মই এগৰাকী বিশেষ ভকতক দেখুৱাব বিচাৰিছোঁ। তেওঁ ইতিমধ্যে লখিমপুৰ লালুকৰ পৰা তেওঁ পদব্ৰজে আহি এই মুহূৰ্তত এই যি পবিত্ৰ স্থান এই পবিত্ৰ স্থানত উপস্থিত হৈছে। মই তেওঁৰ পৰা পোনপটীয়াকৈ অকণমান জানিম। প্ৰথমতে সেৱা ধৰিছোঁ, কিমান দিনত কোন তাৰিখে আৰম্ভ কৰিছিলে যাত্ৰা? আমি সৰ্বপ্ৰথমে আপোনাৰ শ্ৰীচৰণ সহস্ৰ কোটি ধন্যবাদ জনাইছোঁ। জয়গুৰু শংকৰ। আমি 22 জানুৱাৰীত আমি গৃহৰ পৰা ওলাই আহিছোঁ। আজি আমাৰ 15 নম্বৰ দিন। আজি 15 দিন আমি আহি পাইছোঁ ইয়াত। কৃষ্ণ। এটা সুদীৰ্ঘ পথ কিমান কিলোমিটাৰ অতিক্ৰম কৰিলে আৰু এই যি অবিৰত যাত্ৰা অবিৰতভাৱে আহি আছে, আচলতে হৃদয়ত শক্তি লাগিব। কেনেকুৱা ধৰণে এই চিন্তা আহিল যে আপোনাৰ প্ৰিয় অধিৱেশনখন লৈ হৃদয়ৰ অধিৱেশনখন লৈ খোজেৰে আহিব? কৃষ্ণ। এয়া হ'ল গুৰুজনাৰ কৃপা। গুৰুজন বস্তু আমাক কৃপা কৰিলে। আমি যোৱাবাৰ 2024 বৰ্ষত 93 সংখ্যক বাৰ্ষিক অধিৱেশনত ৰঙিয়ালৈ আমি পদপৰ্যায়ে যাত্ৰা কৰিছিলোঁ। অসমৰ পোনপ্ৰথমবাৰৰ বাবে জাতীয় পোছাক পৰিধান কৰি আমি ৰঙিয়ালৈ এই যাত্ৰা আৰম্ভ কৰিছিলোঁ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে। এই বছৰ আমি প্ৰায় 300 কিলোমিটাৰ হ'ব, আমি 310 কিলোমিটাৰ হ'ব। আমি ইয়ালৈ 22 জানুৱাৰীত ওলাই আহিছোঁ আৰু গুৰুজনাৰ কৃপা ভকতৰ আশীৰ্বাদ সকলোৱে আমাৰ মৰম চেনেহ কৰি আছে। আমাৰ থকা কোনো অসুবিধা হোৱা নাই। এনেকৈ আমি আহি আছোঁ আৰু গুৰুজনাৰ প্ৰতি আমাৰ এটা ভাল ভাৱ আছে। গুৰুজনাৰ এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি অকণমান কিঞ্চিত ওলাই আহিছোঁ। কিমানখিনি আগবাঢ়িছোঁ আমি ক'ব পৰা নাই, ৰাইজে ক'ব এইখিনি কথা। আপোনাৰ অকণমান ঠিকনাটো জনাব নেকি? কৃষ্ণ। আমাৰ লখিমপুৰ জিলাৰ লালুক নাম হৈছে আঞ্চলিক লালুক প্ৰাথমিক সংগী। আমাৰ গৃহবাস হৈছে লালুক কৌনাবাৰী। 22 জানুৱাৰীৰ পৰা অবিৰতভাৱে আহি থকা হৈছে। আমি ৰাতিয়ে আশ্ৰয় লওঁ আমাৰ সংগী বাপৰ গৃহত, দিনত আমি আহি থাকোঁ। হয়, আৰু আটাইকেইদিন ইয়াতেই কটাব? হয়, আমি ইয়াৰ পৰা একদম শেষত দিনাই যাম ইয়াৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন গ'লে এটা সুকীয়া শক্তি আহে, হয়নে? হয়, এইটো কথাটো এনেকুৱা, যিসকলে অধিৱেশনলৈ আহিছে তেওঁলোকে গম পায়। ইয়াতে আপোনাৰ নৰাত শুব, নিগনি গাঁতত শুব। এইখন পথাৰত আপোনাৰ 1200 বিঘা মাটিত 1 পইচা নিদিয়াকৈ সকলোৱে পইচা পাতি খৰচ কৰি ইয়ালৈ নিজে নিজে আহিছে। ইয়াত থাকিব 4 দিনৰ, ইয়াত থাকি মেলি শুই মেলি যাব। যিসকলে ইয়াত থাকিছে, যিসকলে সেৱা আগবঢ়াইছে তেওঁলোকে গম পাব এই অনুভৱটো। আৰু এটা শক্তি আছে। আপোনালোকে ইয়াতে ইমান দিন ধৰি আছে, আপোনালোকৰ প্ৰচাৰৰ মাধ্যমে আমি গোটেইখিনি বস্তু দেখি আছোঁ, চাই আছোঁ। আপোনালোকৰ চাগে মনটো অকণমান পবিত্ৰ লাগি আছে, নহয়নে বাৰু? তেনেকুৱা এটা কথা। আমি গুৰুজনাৰ বস্তু গুৰুজনৰ ওচৰত আমি শৰণপূৰ্ণ হৈ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে অকণমান আগবাঢ়ি আহিছোঁ আৰু অধিৱেশনলৈ আমি পামগৈ। তথাপি মনটো বহুত ভাল লাগি আছে। গতিকে সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু সকলোৱে যাতে ইয়ালৈকে আহে তাৰ আমি আশা কৰিছোঁ। কৃষ্ণ। ধন্যবাদ জনাইছোঁ। আপোনাক সেৱাও ধৰিছোঁ। এগৰাকী সংগী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, তেওঁ লখিমপুৰ লালুকৰ পৰা যোৱা 22 জানুৱাৰীৰ পৰা প্ৰায় 310 কিলোমিটাৰ অতিক্ৰমী এই যি পবিত্ৰস্থলী, এই যি বৈকুণ্ঠ ধাম, এই বৈকুণ্ঠ ধামত ইতিমধ্যে উপস্থিত হৈছে আৰু পিঠিত এটা তেওঁৰ যি আচলতে সাজ, সেই সাজ লৈ বুকুত হৰিনাম লৈ, মুখত হৰিনাম লৈ এইগৰাকী ভকত ইতিমধ্যে এই স্থানত উপস্থিত হৈছে। আৰু এইগৰাকী ভকতেই নহয়, এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি অধিৱেশন, এই যি পবিত্ৰ ধাম, এই পবিত্ৰ ধামলৈ বিভিন্নজনৰ আগমন আৰম্ভ হৈছে। আৰু মই আৰম্ভণিতে কৈছোঁ যে ইয়াৰ সকলো কাম কাজ সম্পূৰ্ণ হৈছে। আপুনি মূল গেটৰ পৰা সোমাই যি নামঘৰ, সেই নামঘৰত মূৰ দোৱাই সকলো ভকত বৈষ্ণৱ যাব পাৰিব এই অধিৱেশনস্থলীৰ বিভিন্ন প্ৰান্তলৈ। আৰু যি আচলতে ইয়াতে শিবিৰ, বিশাল শিবিৰ, সেই শিবিৰৰ পৰা আৰম্ভ কৰি যিসমূহ কাম কাজ সেইখিনি সম্পূৰ্ণ কৰিছে। আৰু এনেধৰণেই এতিয়া আজিৰে পৰাই এক প্ৰকাৰ এই যি আচলতে পবিত্ৰ অধিৱেশনস্থলী, এই অধিৱেশনস্থলীলৈ ভকত বৈষ্ণৱ শ্ৰীমন্ত শংকৰদেৱৰ সেৱকী সকলো আহিছে। কেৱল মাত্ৰ গুৰুজনাৰ নাম জপ কৰি গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শ শিৰত লৈ সকলোৰে এই মুহূৰ্তত আগমন ঘটিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।